পুনৰ চলিব কমলাবাৰী নিমাতী ফেৰীঘাট। কমলাবাৰী ফেৰীঘাটতো পূৰ্বৰ স্থানৰ পৰা অফলামুখ ঘাটৰ সমীপৰ বেচামৰিলৈ স্থানান্তৰিত কৰা হৈছে। পূৰ্ব সময় অনুসৰি চলাচল কৰিব ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ৰেম্পসমূহ ডুব যোৱাত বন্ধ হৈ পৰিছিল ঘাটটো। আজিৰে পৰা বেচামৰাৰ পৰা চলাচল কৰিছে কমলাবাৰী ঘাটৰ ফেৰীসমূহ। আমাৰ দুদিন ধৰি ঘাট বন্ধ হৈ আছিলে। আমি কমলাবাৰীয়ে চলাব পাৰিম বুলি আমি কমলাবাৰীলৈ ছিংগল বোটখিনি নিয়া হৈছিলে। তাত আমি এদিনো চলাব নোৱাৰিলোঁ। মানে ৰাতিপুৱা আকৌ কালি তাৰপৰা উলিয়াই লৈ আহিবলগীয়া হ'ল। কালিৰ পৰা আকৌ আমি ইয়াতে এপ'ষ্ট বনালোঁ দুটা। মানে এটা এপ'ষ্টত আমি এতিয়া বৰ্তমান কালি 4টা বজাত আমি এখন ইয়াৰ পৰা ফেৰী পঠিয়ালোঁ। আৰু বৰ্তমান এতিয়া আমাক 7:30টাত এখন গ'ল, 8:30টাত এখন গৈছে। আৰু সেইটো এপ'ষ্টো আকৌ পানী শুকাই গৈ আছে, বাম হৈছে, তথাপিতো তাত চলিছে। আমাৰ এইটো এপ'ষ্টে বনাইছিলোঁ, এতিয়া আমি কালি বনালোঁ, বহুত পানী আছিলে, এতিয়া আকৌ পানী শুকাই গুচি গ'ল। আকৌ ইয়াৰ পৰা এতিয়া অকণমান উজাই নিব লাগিব নে নাই ইয়াতে হ'ব, আমি ডিচিশ্যন এটা লৈ আছোঁ। বৰ্তমান আমাৰ যাত্ৰীসকলক আমি পাৰ কৰিবলৈ যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ আৰু, কিন্তু পানীয়ে আমাক অকণমান হেৰি কৰিছে, বাঢ়িছে শুকাইছে, বাঢ়িছে শুকাইছে। সেইটো কাৰণে অশান্তি হৈছে আৰু যাত্ৰীসকলেও অলপ মানে সন্মুখীন হৈছে আৰু শাস্তিৰ সন্মুখীন হৈছে। গতিকে আমি যিমান পাৰোঁ যাত্ৰীসকলক সুকলমে পাৰ কৰিবলৈ আমি প্ৰচেষ্টা কৰি আছোঁ, সকলো আমি কৰ্মচাৰী ধৰি। সময়মতে আমাক এতিয়া যিটো লিষ্ট দিছে পূৰ্ব সময়মতে ফেৰী চলাচল হৈ থাকিব। তাত হেৰি দিয়া নাই, আমাৰ মানে টাইম সূচীবিলাক আমাৰ সলনি কৰা নাই, আগৰমতে আছে, সেইমতে আমি চলাই আছোঁ। এতিয়া বৰ্তমান চলি থাকিব। প্ৰথমতে এই পাৰঘাটৰ পৰা ৰাইজক সেৱা জনাইছোঁ। যিহেতু ৰাইজে সকলো জ্ঞাত আমাৰ এই ঘাটটো অৰিজিনেল আমাৰ কমলাবাৰী ঘাট। কমলাবাৰী ঘাটত প্ৰাকৃতিক দুৰ্যোগ, বানপানী, কমা বা বহা বা গৰাখহনীয়া ইত্যাদি ইত্যাদি সমস্যাৰ সন্মুখীন হৈ আমি যোৱা নৱেম্বৰ মাহতে ইতিমধ্যে কমলাবাৰী ঘাটত পৰ্যাপ্ত পৰিমাণৰ পানী নোহোৱাৰ পৰিপ্ৰেক্ষিতত আমি ঘাটটো দক্ষিণবাট ঘাটলৈ আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ ক্ৰমে বা মাজুলী জিলা প্ৰশাসনৰো পৰামৰ্শ তথা পৰামৰ্শ ক্ৰমে আমি ঘাটটো দক্ষিণবাট ঘাটলৈ স্থানান্তৰ কৰিবলগীয়া হ'ল। দক্ষিণবাট ঘাটটোত আমি ইতিমধ্যে যোৱা নৱেম্বৰ মাহৰ পৰা এই মাৰ্চ মাহলৈকে আমি চলাই আছিলোঁ, কিন্তু আকস্মিকভাৱে বতৰ জাগল হ'ল, পানী বৃদ্ধি হ'ল নদীত। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ দক্ষিণবাট ঘাটটো ইতিমধ্যে আকস্মিকভাৱে বুৰি গ'ল, যাৰ বাবে যাত্ৰীৰ যাতায়াতী পথটোত আমাৰ যথেষ্ট আঁঠুৰ পৰা একঁকাল পৰ্যন্ত পানী বৃদ্ধি হোৱাত যাত্ৰী পাৰাপাৰৰ সুবিধাটো নাইকিয়া হৈ গ'ল। তাৰ পিছতে আমি ইতিমধ্যে এই ঘাটটো আমি আমাৰ বিভাগীয় নাও জাহাজখিনি নিৰাপদে ৰাখিবৰ কাৰণে আমি অফলামুখলৈ লৈ আহিবলগীয়া হ'ল। অফলামুখলৈ লৈ আহি তাৰপিছত আমি খবৰ পালোঁ যে কমলাবাৰী ঘাটটো যথেষ্ট পুৰণা যিটো ঘাট কমলাবাৰী, যথেষ্ট পানী বৃদ্ধি হৈছে, গতিকে তাত চলোৱা উপযুক্ত ৰাস্তা ওলাইছে বুলি আমি ইতিমধ্যে সংকেত পালোঁ, বা আমাৰ বিভাগীয় বিষয়াসকলেও ইতিমধ্যে ছাৰ্ভে কৰি চোৱাৰ পিছত আমি সেই ঘাটটোত আমি ইতিমধ্যে পৰহি গধূলি ইয়াৰ পৰা আকৌ নাওখিনি গুটীয়া নাওখিনি প্ৰথম অৱস্থাত আমি গুটীয়া নাওখিনি চলোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম বুলি পেলাই নাওখিনি স্থানান্তৰ কৰিলোঁ। কৰাৰ পিছত কালি পুৱাৰ ভাগত ইতিমধ্যে যাত্ৰী আহিছিলে, কিন্তু আকস্মিকভাৱে পানীটো যথেষ্ট পৰিমাণে কমি যোৱাৰ পৰিপ্ৰেক্ষিতত আমি তাত নাও চলোৱা সুবিধাজনক নহ'ল। ইতিমধ্যে বিভিন্ন নাৱৰীয়াসকলৰ পৰামৰ্শ আহিল যে কোনো কাৰণত নাও চলোৱাৰ সুবিধাটো নাইকিয়া হৈছে। তাৰপিছত আমি পুৱা 9 বজাৰ পিছতে আকৌ সেই নাও দুনিখিনি ইতিমধ্যে আমি বিভাগীয় বিষয়াসকলৰ সহ আমি ইতিমধ্যে সেই গোটেইখিনি নাও আকৌ অফলামুখ পাৰঘাটলৈ, যিটো এই মুহূৰ্তত মই লৈ আছোঁ এইটো পুৰণা বেচামৰা ঘাট বুলি কয়, আমি তালৈ লৈ আহি অৰ্থাৎ অফলামুখত চলি থকা ৰ'পেক্স নাৱৰ সন্মুখত বৰ্তমান যিটো বন্দৰ বনাই আছে, বন্দৰৰ সন্মুখত আমি অকণমান সুবিধা জেগা নিৰাপদজনক বুলি ভাবি আমি সাৰা দিনটো কালি কষ্ট কৰি আমাৰ বিভাগে যিখিনি কৰণীয় ৰাস্তা, ৰেম্প এইখিনি গোটেইখিনি কৰি ইতিমধ্যে কালি 4টা বজাত আমি প্ৰথমখন নাও মাজুলীৰ পৰা যাত্ৰা নিমাতী অভিমুখে আৰম্ভ কৰিলোঁ। যোৰহাটৰ পৰা বিকি নগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।